বিভিন্ন জাতি জনগোষ্ঠীৰ বসতি স্থান অসমত অতীজৰে পৰা বিৰাজ কৰি আহিছে শান্তি, সম্প্ৰীতি, ঐক্য আৰু সাংস্কৃতিক সমন্বয়। কিন্তু বৰ্তমান অসমত এই ঐক্য সম্প্ৰীতিত ঘূনে ধৰিছে। সেয়ে অসমৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ট্ৰেণ্ড MMS আয়োজন কৰিছে লোকসংগীতৰ সমসাময়িক এক যাত্ৰা সমন্বয়ৰ। এই বিষয়ে ট্ৰেণ্ড MMSৰ জয় বৰুৱাই কয়, গোটেই অসমৰ ওপৰত ভাইলেন্স মানে ফ'কাছটো আছিলে ভাইলেন্স আৰু এক্সট্ৰিম ফৰ্ম অফ বিহেভিয়াৰ। সেইটোকে ভাবি মেলি এটা কথা ৰিফ্লেক্টটো কৰা হ'ল, ভাবাও হ'ল যে আমাৰ ইমান এটা ৰিচ হেৰিটেজ আছে মিউজিকৰ, এইটো বস্তু ফ'কাছলৈ আনিব লাগে। আৰু এইটো আৰম্ভণি। আমি বিচাৰোঁ যে এই ৰিচ আমাৰ যোনটো ৰিচ'ৰ্চ আছে, আমাৰ যোনটো হেৰিটেজ, দিছ ইজ হোৱাট উই নিড টু প্ৰজেক্ট আউটছাইড দ্য ষ্টেট। আৰু এইটো আৰম্ভণি। মই একচুৱেলি ৰিকুৱেষ্ট কৰোঁ মোৰ সকলো মিউজিচিয়ান ফ্ৰেণ্ডে যে এইটো আমি আৰম্ভণি কৰিছোঁ, কেইজনৰ মিউজিচিয়ানে সকলোৱে এনেকুৱা কাম কৰক, সকলোৱে এনেকুৱা সংগীতৰ যাত্ৰা কৰক। শান্তি, উই নিড পিচ। সম্প্ৰীতিৰ এই যাত্ৰাত অসমৰ জনপ্ৰিয় শিল্পী মৌচম গগৈ, তৰুলতা কুটুম, প্ৰিয়ংকা ভৰালী, সুলেখা বড়ো আদিয়ে অংশগ্ৰহণ কৰি বিভিন্ন জাতি উপজাতিৰ লোকসংগীত পৰিৱেশন কৰিব। সংগীতেৰে সম্প্ৰীতিৰ বাট বুলিবলৈ চেষ্টা কৰাৰ বিষয়ে গায়ক সাজ্জন নায়কে কয়, আমি সমন্বয় বুলি এটা অনুষ্ঠান কৰিব গৈ আছোঁ। অসমৰ কেইবাখনো ডিষ্ট্ৰিক্টত হ'ব এই অনুষ্ঠানটো। আৰু অনুষ্ঠানটোত অসমৰ বিভিন্ন জনগোষ্ঠীৰ ইষ্টাব্লিছ ছিংগাৰসকলে ভাগ লৈছে, ময়ো তাতে ভাগ লৈছোঁ। আৰু বিশেষকৈ অসমৰ যি পৰিস্থিতি, কেইবামাহ ধৰি অসমৰ যি বিশৃংখল পৰিস্থিতি হৈ আছে, জাতি জনগোষ্ঠীৰ মাজত বিশ্বাসৰ অভাৱ ঘটিছে, সেইখিনি যাতে আমি অকণমান ভাল কৰিব পাৰোঁ বা অকণমান আমি আকৌ পুনৰ আগৰ যি বান্ধোন আছিলে কটকটীয়া কৰিব পাৰোঁ, তাৰ উদ্দেশ্যে আমাৰ এই সমন্বয় অনুষ্ঠানটি হৈছে। আৰু আমি বহুত বছৰে বহুত কিবাকিবি গান গাই আছোঁ যদিও এইটো অনুষ্ঠানত গান গাবলৈ পাই নিজকে খুব গৌৰৱ আনন্দ কৰিছোঁ। এই অনুষ্ঠানে অসমত বৈ থকা সম্প্ৰীতিৰ নদীখন আৰু জীপাল কৰি তুলিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰে। চেণ্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।